টিয়কত উপস্থিত হলহি নাগালেণ্ডত আবদ্ধ হৈ থকা অসম আৰক্ষীৰ দলটো এডিএছপি লুনা সোণোৱালৰ নেতৃত্বত উদ্ধাৰ কৰা হল অসম আৰক্ষীৰ দলটোক নিখা নগাৰ আক্ৰমণত আহত হৈছিল অসম আৰক্ষীৰ এজন জোৱান নাগালেণ্ডৰ ইয়াছিং সি বস্তিত নগাই আবদ্ধ কৰি ৰাখিছিল অসম আৰক্ষীৰ দলটো সুকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে 10th এপিবিএনৰ জোৱান বিদ্যুৎ দাস সম্প্ৰতি ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে এপিবিএনৰ জোৱান বিদ্যুৎ দাস ইতিমধ্যে যোৰহাট আৰক্ষী আটক কৰিছে এটা দুৰ্বৃত্ত অৱশ্যে আটক সন্দৰ্ভত মুখ খোলা নাই যোৰহাট আৰক্ষীয়ে কালি নিখা নগাই পুনৰ নাক কাটিলে অসম আৰক্ষীৰ অভিযান চলাবলৈ যাওঁতে নগা দুৰ্বৃত্তৰ ৰুখত পৰিল অসম আৰক্ষীৰ এটা সহস্ত্ৰ দল উৰে নিখা নগাই নাগালেণ্ডৰ এটা বস্তিত অসম আৰক্ষীৰ দলটোক আবদ্ধ কৰি ৰাখিছিল আৰু খবৰ লাভ কৰাৰ পাছতে যোৰহাট জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে নাগালেণ্ড আৰক্ষীৰে যোগাযোগ কৰিছিল আৰু পুৱাহে দুৰ্বৃত্তৰ দলটোৰ পৰা আঘাতপ্ৰাপ্ত জোৱান বিদ্যুৎ দাসসহ বাকীসকলক উদ্ধাৰ কৰা হয় দৰাচলতে যোৰহাটত গ্ৰেপ্তাৰ হোৱা কেইটামান চুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত মঙলবাৰে নিশা চুৰি মটৰচাইকেল উদ্ধাৰ আৰু চুৰক কৰায়ত্ব কৰিবলৈ অসম নাগালেণ্ড সীমান্তত অভিযান চলাবলৈ গৈছিল অসম আৰক্ষীৰ এই দলটো কিন্তু ভুলবশতঃ নাগালেণ্ডৰ ইয়াছাং সি বস্তি পাইছিলগৈ অসম আৰক্ষীৰ দলটো আৰু তাতেই নগা দুৰ্বৃত্তৰ ৰুখত পৰিছিল অসম আৰক্ষীৰ সহস্ত্ৰ দলটো ইফালে দুয়োখন ৰাজ্যৰ শীৰ্ষ প্ৰশাসনিক বিষয়াৰ সৈতে এখন জৰুৰী বৈঠকৰ আহ্বান কৰাৰ লগতে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি জনাইছে যোৰহাটৰ আৰক্ষী অধীক্ষক গৰাকীয়ে এই ঘটনা সন্দৰ্ভত যোৰহাটৰ আৰক্ষী অধীক্ষক গৰাকীয়ে কি জনাইছে আমি আপোনালোকক প্ৰথমতেই শুনাই ল'ব বিচাৰিছো हमारे टा पार्टी जोरहाट थाना इन कोऑर्डिनेशन विथ टियोक पुलिस स्टेशन তেওঁলোকে এটা বাইক চোৰ ধৰিবলৈ আমাৰ যি শিৱসাগৰ ওচৰত বৰ্ডাৰ আছে তাতে গৈছিলে যাওঁতে কিন্তু তেওঁলোকে ইয়াছং বস্তি আছে তাত গৈ পালে তাতে বস্তিৰ মানুহ তেওঁলোকক মানে সাৰাউণ্ড কৰিলে আৰু এটা হুলস্থুলীয়া পৰিস্থিতি হ'ল তেওঁলোকে ভাবিলে যে বাহিৰৰ পৰা কোনোবা আহিছে এই কনফিউজনত এটা আমাৰ কনষ্টেবলে দুখ পালে তো তেওঁ এতিয়া এডমিট হৈ আছে বাকি যেতিয়া এইটো কনফিউজন হোৱাৰ পিছত মই এছপি মুপক সিঙক ফোন কৰিলোঁ তেওঁ আমাক সহায় কৰিলে আৰু নিজৰ টিম পঠালে তেতিয়া ৰাতিপুৱা এতিয়া আমাৰ টিম ঘূৰি আহিছে তাৰ পৰা আটক কৰিব পৰা নাই এইটো হুলস্থুল হোৱাৰ পিছত তেওঁলোকে খালি বিচাৰি থাকিলে কিন্তু বিচাৰি পোৱা নাই এতিয়া ঘূৰি আহিছে এইটো কি চুৰি সংক্ৰান্তীয় বস্তু আছিলে নেকি ছাৰ বাইক চোৰ আছে আমাৰ যোৰহাট পৰা যোৱা মাহত কিছুমান বাইক চুৰি হৈছিলে তো সেইটো মানে ক্ৰেডিবল ইনফৰমেশ্যন আছিলে যে তাতে গৈ সেইজন লুকাই আছিলে কিন্তু তেওঁলোকে যি বাগান আছে সেইটো অসমত আছে সেইটো বুলি গৈছিলে কিন্তু ভুলতে এইটো নাগালেণ্ড বস্তিত গৈ পালে আৰু তাতে সেইটো এনেকে পৰিস্থিতি হ'ল সাৰাউণ্ড যেতিয়া কৰিলে তেতিয়া এটা হুলস্থুলীয়া পৰিস্থিতি হ'ল কিন্তু এনেই উচিত মাৰপিট কৰা নাই হুলস্থুলত এইটো ইঞ্জুৰি হৈছে আৰু এতিয়া ট্ৰিটমেণ্ট চলি আছে এতিয়া তেওঁ ভৰ্তি হৈ আছে আৰু এয়া আছিল যোৰহাটৰ আৰক্ষী অধীক্ষক গৰাকীৰ ভাষ্য ইফালে এই ঘটনাৰ পাছতেই শংকা প্ৰকাশ কৰিছে অসম নাগালেণ্ড সীমান্তৱৰ্তী ৰাইজে অসম আৰক্ষীক আক্ৰমণ কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে মৰিয়নিৰ দল সংগঠনে আৰক্ষী যদি নিৰাপত্তা নাই কিন্তু জনসাধাৰণৰ কি নিৰাপত্তা হ'ব সেই বিষয়ে আমাৰ এটা প্ৰশ্নবোধক হৈছে কিন্তু দুখ লগা বিষয় যে আজি সীমান্তত আমাৰ আৰক্ষীয়ে যে চোৰ এটাক ধৰিবলৈ গৈছিলে কিন্তু আৰক্ষীক নগা ৰাইজেই বৰ আক্ৰমণ কৰিছে আৰু ইয়াৰ ওপৰত আমাৰ চৰকাৰক আমাৰ প্ৰশ্ন আছে যে আৰক্ষীক এই নগা লোকসকলে যি কৰায়ত্ব কৰিছে আঘাত কৰিছে দাহেৰে মাৰিছে বুলি আমি গম পাইছোঁ কিন্তু ইয়াৰ সুব্যৱস্থাৰ বিচাৰ হ'ব বুলি আমি দাবী জনাইছোঁ অসম চৰকাৰ অঞ্চল যিটো সময়ত কৈ আছে যে সীমামূৰীয়া অঞ্চল ৰাজ্যৰ লগত তেওঁলোকৰ আলোচনা চলি আছে সেই সময়ত কি কাৰণত অসমৰ আৰক্ষীক তেওঁলোকে আবদ্ধ কৰি ৰাখিলে আবদ্ধ কৰাৰ লগত তেওঁলোক যি গুৰুলাগুৰ আক্ৰমণ কৰিছে বুলি আমি গম পাইছোঁ আৰক্ষীক আক্ৰমণ কৰা ঘটনাটো খুব দুৰ্ভাগ্যজনক আৰু ইয়াৰ পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এইটো চিন্তনীয় আৰু প্ৰশ্নবোধক আৰু লগতে আমি ভাবোঁ যে গোচৰ ৰুজু হওক অসম আৰক্ষীৰ ওপৰত তেওঁলোকে হাত তুলিছে কাৰণ গোচৰ ৰুজু হওক আৰু গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ